ৰাতি 9টা বাজিছে। ধুবুৰী জিলা কংগ্ৰেছৰ অন্তৰ্গত বিলাসীপাৰা 4টা ব্লকৰ কৰ্মকৰ্তাসকলক আমি মাতিছিলোঁ। পুৱাৰ পৰা প্ৰথমে আমাৰ বৰপেটাত সমদল কৰি আহি স্মাৰকপত্ৰ দিলোঁ। তাৰপিছতে আমি ডাঙৰ এখন সভা কৰিলোঁ আৰু পোনে পোনে আহি আমি এতিয়া বিলাসীপাৰাত উপস্থিত হৈছোঁহি। এই ৰাতি যিমানখিনি মানুহ আহিছে সেই মানুহখিনিয়ে মানে আমি যে বহু ভোটত জিকিলোঁ 10 লাখতকৈ বেছি, সেইটো এতিয়াও মানে গাটোত লাগি আছে। গতিকে অসমৰ ভিতৰত যে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো ৱাৰ্ড, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ কংগ্ৰেছ দলৰ প্ৰস্তুতি আমি দ্ৰুতগতিৰে আগবাঢ়িছে, সেই কথাখিনিকে আমি আজি আলোচনা কৰিলোঁ। পঞ্চায়ত নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাই ক্ষমতাত থকা অৱস্থাত নিজৰ চিম্বলটো দি খেলিবলৈ ভয় কৰিছে। তাৰ মানে তেওঁ গম পাইছে যে তেওঁৰ শাসনত মানুহক যে অতিষ্ঠ কৰিছে এইটো ৰিফ্লেক্ট হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটৰ মাজত। সেইকাৰণে তেওঁ নিজৰ চিম্বলটো দি ৰাইজৰ ওচৰত যাবলৈ সাহস গোটাব পৰা নাই। সেইকাৰণে ৱাৰ্ডতে হওক বা জিলা আপোনাৰ পঞ্চায়ততে হওক তেওঁ নিজৰ পদুম ফুল দি তেওঁ তাত খেলাব বিচৰা নাই। আমি হাতৰ চিন দি খেলাব বিচাৰিছোঁ, কিন্তু যেতিয়া আইন এটা কৰিছে সেইটো আমি আইনটো মানি ল'ম আৰু আমি কংগ্ৰেছে দলীয় ভিত্তিতে আমি কৈ দিম যে আমাৰ ৱাৰ্ডত এইখিনি কংগ্ৰেছৰ প্ৰাৰ্থী, গতিকে আমাক ভোট দিব লাগে। আমি আমাৰ পজিটিভ এটিটিউড লৈ পজিটিভ আমি চিন্তাধাৰাৰে হিমন্ত বিশ্ব শৰ্মাৰ গোটেই নিগেটিভ কথা বতৰাবিলাকক যোগেদি ৰাইজক, সকলো শ্ৰেণীৰ ৰাইজ, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ এই পঞ্চায়ত নিৰ্বাচনৰ যোগেদি আমি হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ উৰ পেলোৱাৰ এটা ইংগিত দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। এই আন্দোলন তেওঁ কৰিব নিদিয়ে, আমি সমদল কৰিম। এইবিলাক মানে হ'ল তেওঁৰ বিনাশকালে বিপৰীত বুদ্ধি। মই আগতো কৈছোঁ যে এটা উট চৰাই আছে মৰুভূমিত, যেতিয়া ওচৰত চিকাৰী ওচৰ চাপি যায় তেতিয়া তেওঁৰ মূৰটো বালিত সোমোৱাই দি ভাবে গাটো দেখা নাপায়, চিকাৰীয়ে ওচৰৰ পৰা আহি চিকাৰ কৰি লৈ যায়। হিমন্ত বিশ্ব শৰ্মাই বালিত মূৰটো সোমোৱাই পেলাই ভাবিছে তেওঁৰ অপকৰ্মবিলাক ৰাইজে গম পোৱা নাই। এই সকলো অপকৰ্ম একমাত্ৰ এতিয়া তেওঁৰ বচাব পাৰিব তেওঁৰ লগত থকা পুলিচ বাহিনীয়ে। সকলো পুলিচো নহয়, যিখিনি নিষ্ঠাবান আভিজাত্য থকা অসমৰ পুলিচ আছে সেই লোকসকল তেওঁৰ লগত নাই। মুষ্টিমেয় পুলিচসকলৰ দ্বাৰাই তেওঁ বৈতৰণি পাৰ হ'ব খুজিছে। ডাঙৰ অত্যাচাৰী আমাৰ শাসক নাইকিয়া হৈ গ'ল। ছাদ্দাম হুছেইন একে পৃথিৱী বিখ্যাত আমাৰ নেতা আছিল, শক্তিশালী নেতা আছিল, গাঁতত সোমাই তৎপালে অত্যাচাৰ কৰাৰ কাৰণে। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক গণতান্ত্ৰিক আন্দোলন কৰিব নিদিওঁ, তেওঁ আন্দোলন কৰাবিলাক আপোনাৰ ৰাজনৈতিক দল হ'ব নোৱাৰিব, পিছত আকৌ তেওঁ কৈছে যে সমদল কৰিব পাৰিব। এই কথা বতৰাবিলাকক কোনো ধৰণৰ উত্তৰ দিব লাগে বুলি মই ভবা নাই। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।